নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালে আছে নে সকলো? আশা কৰোঁ সকলো ভালে আছে। আজি আমি আকৌ যাব ওলাইছোঁ এঠাইলৈ, মানে কি বেলুন মধু দিয়া বাবা, মধু দিয়া। আমিতো কি কেনেকৈ দুইটাই আঁকিছে নেকি? এইটো চাওকচোন, এইটো বোলে মই দুটাকে আঁকিছে। মই নেকি হ'বও পাৰো, এনেকুৱা ফুটা দিছে চকু নাক, এই কাৰ চিন দিছে নাকটো। লোৱা তুমি লোৱা। লগত খুৰীমা যাব। আৰু আজি মই সেইদিনা যে লৈছিলোঁ কুৰ্তিটো ট্ৰাই কৰিছোঁ পিন্ধিবলৈ, অলপ লুজ হৈছে বাৰু, চিলাই ল'ব লাগিব। বৰষুণ বতৰ, এনেকৈ যাম আৰু ভাবিছোঁ। আপোনালোকক যিমান বাৰু দেখাওঁ কি কৰোঁ, ক'ত যাওঁ, কি দেখাবলৈ যাওঁ। মানে লগত খুৰীমা যাব বুলি কৈছোঁ যে, দাঁতৰ বিষ হৈ আছে খুৰীমাৰ, যাব। আৰু মোৰ দাঁতৰ চেকআপ আছে, সেইকাৰণে যাম আৰু চাই থাকিব। বহুত বৰষুণ দি আছে ইয়াতে। খানা খাই থাক হা, আহি আছোঁ। বাই বাই। তুমি বমাহঁতৰ ঘৰত থাকিবা হা। ইমান বৰষুণ দিছে বাপৰে। খুৰী কি দাঁতৰ বেমাৰ হৈছে নেকি? নকীয়া দাঁতৰ পকাই খাইছে। দাঁতৰ পকাইতো মোৰো খাইছে। চবৰে দাঁতৰ প্ৰব্লেম, মোৰো দাঁতৰ প্ৰব্লেম, খুৰীৰো দাঁতৰ প্ৰব্লেম। আপোনালোকৰ কাৰোবাৰ হৈছে যদি কমেণ্ট কৰিব। দাঁতৰ বিয় থাকিব ধৰিয়ে নাই। ভাল নগলে খাব নোৱাৰি না একো বস্তু। গোটেই বৰষুণ বাপৰে। এয়া আহি পালোঁ মঙলদৈ ভেবাঘাটত বহা দাঁতৰ ডক্টৰৰ কাষত। এয়া মই আৰু খুৰী বহি আছোঁ। আজি বহুত পেচেণ্ট আহিছে, চাই আছে। তেখেতসকলৰ হ'লে আমাৰ হ'ব আৰু। যিহেতু দেওবাৰ, হাজবেণ্ড গৈছে বজাৰলৈ, আৰু আমি ভাবিছোঁ আৰু খুৰীকে আগতে দেখাই লওঁ, তাৰপিছত মই দেখুওৱা হৈ গ'ল। খুৰী মেডিচিন আনিব গৈছে আৰু আমি গাড়ীতে বহি আছোঁ। মোক ঔষধ ল'ব দিছে দাঁতত, ল'ম আৰু হাজবেণ্ডে বজাৰ কৰি আহিলে আৰু চাজা খালি ভাল হ'ব নেকি? পকা নধৰে চাজা খালে। চাজা খালি ভাল হ'ব। কেনে লাগিল হস্পিটেল আহি? ভালে লাগছে। ঔষধ খালে ভাল হ'ব। ঘৰ আহি দেখিছোঁ বান্দৰ আহিছে লিচুকেইটা খাবৰ কাৰণে। আপোনালোকক দেখাই আছোঁ ৰ'বচোন, এইটো কেনেকৈ খাই আছে। গোটেই লিচুৱে শেষ কৰি দিলা। যে হনুমান মোলৈ এটা ৰাখবি দে, এক থোকটো ৰাখবি অলপ। ঐ লৈ নাযাবি, পকাকেইটাকে লৈ গ'ল ছিঙি, দেখিছেনে? কাৰোবাক যদি বান্দৰ লাগে পুহিবৰ কাৰণে লৈ যাব পাৰে আপোনালোকে, আৰু চিৰিয়াখানাত লৈ যাব পাৰে। আমাৰ ইমান বান্দৰ, বেয়াও লাগে। কিনো খাব, ভোকত থাকিব নোৱাৰে চাগে ইহঁতে। আজি বজাৰৰ পৰা মাগুৰ মাছকে লৈছিলে চুজিটো খাবৰ কাৰণে, আৰু জোল কৰি ভেদাইলতা মায়ে বনাই আছে, ধুনীয়াকৈ ভাজিছে মায়ে। আজি বজাৰ এনে ফোন খাইছেনে আপোনালোকে? জহা হয়নে নহয় নাজানো।
আৰু বিনছ আনিছোঁ তেজু ভাল পাই খাই আৰু এইবোৰ স্কচ ওলাব লাগিব ইয়াৰ পাঁচিত এটা এটাকৈ থৈ দিম আৰু ইফালে তেজু কল খাই খুব ভাল পায় কল আলু পিঁয়াজ শেষে হোৱা নাই আলু পিঁয়াজো আনিছে নহয় কল তেজু টিফিনত খাই তাই খাই খুবেই ভাল পায় থৈ দিয়ে হয়তো বেয়া হ'ব নালাগে 7 দিনলৈকে খাব পৰা যাব আৰু ইমান পকা নাই বাৰু কেঁচা হৈ আছে কেইপাতা ইফালে আলু পিঁয়াজ অনা হৈছে কেঁচা আম ফল মূল থোৱা পাচিটো শুকালে নাই ধুই দিছিলোঁ দেখোন সেয়া কেঁচা আম ধুনীয়াকৈ দুপৰীয়া ৰ'দত খাব লাগিব মাহঁতৰ লগত আৰু ইফালে পটল নে ধুন্দুলি পটল এয়া ভেন্দি এইবোৰ আৰু পাছত উলিয়াই ধুনীয়াকৈ সজাই থৈ দিম আৰু পাচিত আৰু এতিয়া আমি একো খাই অহা নাই যে সেইকাৰণে ভাতটো খাই লওঁ সোনকালকে জল্দি আৰু এয়া ধুনাও আনিছোঁ সন্ধিয়া দিবৰ কাৰণে ভাত পানী খোৱা হ'ল এয়া ঘিৰে ৰষ্টেড কৰিছোঁ আলমণ্ডছ কাৰণ আজি মানে হাজবেণ্ড ডিমাপুৰ যাব আৰু অফিচৰ কাৰণে সেইকাৰণে এয়াকে দি পঠিয়াওঁ আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব ওলাইছোঁ আপোনালোকে যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব লাইক কৰিব আৰু আজৰি হৈ এনেকৈ সন্ধিয়া তেজু আইতাকৰ লগত নাম ধৰি আছে আপোনালোকক দেখাই আছোঁ অকণমান প্ৰেক্টিচ কৰিছে আৰু আইতাৰ লগত নাম ধৰা ধুনু ধুনুকে নাম ধৰা আৰু যিসকলে আমাৰ নতুন ভিডিঅ' চাইছে বা নতুন ছাবস্ক্ৰাইবাৰ হয় তেওঁলোকক অশেষ ধন্যবাদ আমাক ছাবস্ক্ৰাইব কৰি দিয়াৰ বাবে এনেকৈ মৰমৰ আশীৰ্বাদ দি যাব আকৌ নেক্সট ভিডিঅ'টো পাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে ৰাখিছোঁ বাই বাই